শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ পিৰাকটা কছাৰী গাঁৱত আজি অসম প্ৰদেশ কংগ্ৰেছ দলৰ বুথ সন্মিলন সভা অনুষ্ঠিত হয়। পিৰাকটা মণ্ডল কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা বুথ সন্মিলন সভাত আজি উপস্থিত থাকে কংগ্ৰেছ দলৰ ৬৬ নম্বৰ বৰচলা বিধানসভা সমষ্টিৰ পক্ষেপিত প্ৰাৰ্থী ৰিপুণ বৰা। উক্ত বুথ সন্মিলনত উপস্থিত থাকি আজি ৰিপুণ বৰাই গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। উল্লেখ্য যে সমাগত অসম বিধানসভাৰ নিৰ্বাচন। উক্ত নিৰ্বাচনত কংগ্ৰেছ দলৰ পক্ষেপিত প্ৰাৰ্থী কি প্ৰকাৰে বিপুল ভোটত জয়ী কৰাব পাৰি তাৰ ওপৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কংগ্ৰেছ দলৰ পিৰাকটা মণ্ডলৰ সভাপতি ৰেবেন পান্নাই সভাপতিত্ব কৰা বুথ সন্মিলন সভাখনিত AICCৰ কোঅৰ্ডিনেটৰ এছ চানকি, শোণিতপুৰ জিলা কংগ্ৰেছৰ সম্পাদক ভিক্টৰ লাকৰা, ইন্দ্ৰ বড়ো, যুৱ কংগ্ৰেছৰ বৰচলা সমষ্টিৰ সভাপতি দিব্যজ্যোতি নাথ, ঠেলামৰা ব্লক কংগ্ৰেছৰ সভানেত্ৰী চম্পা ব্ৰহ্ম, ঠেলামৰা ব্লক কংগ্ৰেছৰ সংখ্যালঘু মৰ্চাৰ সভাপতি মুছলেম উদ্দিন আহমেদ, পিৰাকটা মণ্ডল কংগ্ৰেছৰ সম্পাদক অৰুণ বসুমতাৰীৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। বৰচলা সমষ্টিত আমাৰ 22খন মণ্ডল আছে আৰু প্ৰত্যেক মণ্ডলতে আমাৰ এনেকুৱাকৈ একোখনকৈ বুথ সন্মিলন হৈ আছে। 2 মাৰ্চৰ পৰা আমি আৰম্ভ কৰিছোঁ আৰু 15 মাৰ্চত আমাৰ এই বুথ সন্মিলন সমাপ্ত হ'ব। আমাৰ প্ৰত্যেক মণ্ডলত যিমানবিলাক ভোট কেন্দ্ৰ আছে, ভোট কেন্দ্ৰৰ যি আমাৰ কমিটি, এই কমিটিৰ কৰ্মকৰ্তাবিলাকৰ আজি ইয়াত মিটিং সন্মিলন হৈ আমি নিৰ্বাচনী ৰণকৌশল, কেনেকৈ নিৰ্বাচনটো আমি পৰিচালনা কৰিম, কেনেকৈ বিজেপিক পৰাভূত কৰিম, এই গোটেই কথাবিলাক আজি আমাৰ বুথ সন্মিলনত আলোচনা হৈছে। আৰু সকলো ঠাইতে কংগ্ৰেছ কৰ্মী যিটো উৎসাহ দেখিছোঁ, যিটো উদ্দীপনা দেখিছোঁ, এইটোৰ পৰা নিশ্চিত যে বৰচলাত এইবাৰ ৰাইজে বিজেপিক ওফৰাব।